classmates, and my juniors. Myself, Vishwa Vasudas. I'm from Civil Department, BTech 7th semester, and I'd like to introduce my team members, Rajiv Gogoi, Prapti Bora, Shana Chundaranaskar, and Arif Ahmed. Our topic is ideas that showcase the rich heritage and culture of Assam. And we are folklore, which means the body of expressive culture shared by a particular group of people, culture and subculture. I'm thankful to Smart India Hackathon to give us the opportunity to showcase our heritage and culture of Assam. Now, I would like to call Rajiv Gogoi for further explanation. First of all, we have to know that what is heritage. Heritage means basically it is a tradition, culture, and a religious over it. যিটো এখন এটা ৰিলিজিয়াছ কোনো এটাৰ ধৰি লওক হেৰিটেজ হৈছে এটা ৰিলিজিয়াছত ধৰিব পাৰি যিটো ৰিলিজিয়াছ এটা ইউনিক হ'ব লাগিব নতুবা নেচাৰেলৰ যিবিলাক থিংছ হ'ব পাৰে কিছুমান থিংছো হ'ব পাৰে নহ'লে কিছুমান পৌৰাণিক আৰ্কিটেকচাৰ হ'ব পাৰে তাৰে ভিতৰত কিছুমান আৰ্কিটেকচাৰ বা নেচাৰেল বস্তু ইয়াত দিয়া হৈছে চৰাইদেউ মৈদাম দিয়া হৈছে যিটো ইউনেস্কোৰ পৰা স্বীকৃতি পাইছে শিৱদৌল দিয়া হৈছে ৰংঘৰ দিয়া হৈছে কাৰেংঘৰ দিয়া হৈছে শ্ৰী সূৰ্য পাহাৰ দিয়া হৈছে য'ত কি 998টা শিৱলিংগ আছে চুকাফা সাম্ৰাজ্য এক ক্ষেত্ৰ দিয়া হৈছে য'ত কি যোৰহাটত আছে কাজিৰঙা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক দিয়া হৈছে তাৰ প্ৰথমতে হেৰিটেজ কৰিবৰ কাৰণে কোনো এখন ঠাই বা কিবা এটা বস্তু ইউনিক হ'ব লাগিব লগতে তাত টুৰিষ্ট প্লেচো হ'ব লাগিব যাৰ দ্বাৰা আমাৰ ইকনমিটো বাঢ়ে টুৰিষ্ট প্লেচ এতিয়া কেনেকৈ বনাব পাৰি নতুবা হেৰিটেজ এখনত টুৰিষ্ট প্লেচ বনাবৰ কাৰণে কিছুমান আইডিয়া দিব লাগিব যেনেকৈ ছ'চিয়েল প্লেটফৰ্মৰ দ্বাৰা দিব পাৰি নহ'লে কিছুমান ইভেণ্ট পাতিব লাগিব Next part will be presented by Prapti Bora. Good morning everyone. So basically our topic to hoise je ami ar jehini culture ase ekhini ami internationally keneke ami present koribo paru aru already Rajibe koise je amar already ami sobe gome pao je amar Saraideu Moidam to UNESCO eta স্বীকৃতি দিছে ঠিক তেনে ধৰে শিৱদৌল ৰংঘৰ কাৰেংঘৰ এখিনি সকলোকে UNESCO স্বীকৃতিৰ লগতে আমাৰ কালচাৰেল পাৰ্টটো কিছুমান আমাৰ জিআই টেক্স আছে কালচাৰেলৰ ভিতৰত ক'ব গ'লে হৈছে ভাওনা ৰাস বা আমি বিহুটোকো ধৰিব পাৰোঁ কাৰণ আমি সকলোৱে জানো যে বিহুটোৱে অলৰেডি এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিছে আৰু লগতে ভাওনা ব্যৱহাৰ হোৱা আমাৰ যিখিনি মুখা শিল্প সেই মুখা শিল্পখিনিক আমি ইণ্টাৰনেশ্যনেলি ৰিপ্ৰেজেণ্ট কৰিবলৈ হ'লে প্ৰথমতে আমি কিছুমান ধৰক স্কেনাৰ বা কিছুমান কিউআৰ কোড বনাব লাগিব যেতিয়া আমাৰ টুৰিষ্টসকলে যেতিয়া সেই বস্তুখিনিক চাই তেতিয়াহ'লে কেতিয়াবা এনেকুৱা হয় কি যে সেই বস্তুটোৰ বিষয়ে গম নাপায় তেখেতসকলে জাষ্ট অকল সেই ষ্ট্ৰাকচাৰটো বা সেই আৰ্কিটেকচাৰৰ বস্তুটোহে চায় তেখেতসকলে যদিহে আমি ৰিপ্ৰেজেণ্ট কৰিবলৈ হয় ইণ্টাৰনেশ্যনেলি তেতিয়া আমি আজিকালি বহু ধৰণৰ জিআই টেক্স ওলাইছে য'ত পিকচাৰটো আপুনি যদি স্কেন কৰে তেতিয়া সেই গোটেই ডিটেইলছখিনি ওলাই যায় গতিকে তেনেধৰণে আমি বহুতো এনেকুৱা কিছুমান মানে প্ৰক্ৰিয়া আছে য'ত আমি এইখিনি বস্তু প্ৰেজেণ্ট কৰিব পাৰোঁ আৰু লগতে আজিকালি আমি সকলোৱে জানো যে ছ'চিয়েল মিডিয়াৰ যুগ গতিকে ছ'চিয়েল মিডিয়াটো এনেকুৱা এটা প্লেটফৰ্ম হয় য'ত আমি যিকোনো এটা বস্তু সহজতে মানুহৰ মাজলৈ পঠিয়াব পাৰোঁ গতিকে আমি ছ'চিয়েল মিডিয়াৰ যোগেদি ধৰক ইনষ্টাগ্ৰাম
আমি কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ' আমি আপলোড কৰিব লাগিব য'ত সেই বস্তুটোৰ ওপৰত মানুহখিনি এট্ৰেক্ট হয় আৰু তাৰ পাছত মানুহখিনিয়ে সেই বস্তুটো চাবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰে। গতিকে মেইন আমাৰ টপিকটোৱে হৈছে হেৰিটেজ এণ্ড কালচাৰ। মেইনলি ইমানখিনি আছিলে আমাৰ টপিকটোৰ ওপৰত। থেংক ইউ ছ' মাছ। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, আমি প্ৰেজেণ্টেশ্যনটো অসমীয়াত এইকাৰণে ৰিপ্ৰেজেণ্ট দিছোঁ কাৰণ আমাৰ